কাজিৰঙাত বনৰজাৰ বিশেষ দৃশ্য যুঁজৰ বাবে সাজু হৈছে দুটা প্ৰকাণ্ড ঢেকীয়াপতীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ এই বিৰল দৃশ্য কেমেৰাত বন্দী কৰিলে টুৰিষ্ট গাইড ৰাজদীপ গগৈয়ে দুই ঢেকীয়াপতীয়াৰ মাজৰ তয়াময়া ৰণ বন্দী হ'ল ৰাজদীপ গগৈৰ কেমেৰাত কলকাতাৰ পৰ্যটকৰ সৈতে কহৰা বনাঞ্চলত জীপ সাফাৰী কৰি থকাৰ সময়তে এই বিৰল দৃশ্য কেমেৰাত বন্দী কৰিবলৈ সক্ষম হয় টুৰিষ্ট গাইডগৰাকীয়ে এই ৰোমাঞ্চকৰ দৃশ্য দেখি অভিভূত হৈ পৰিল কলকাতাৰ পৰ্যটকৰ দল আমি আপোনালোকক দেখুৱাইছো দুটা প্ৰকাণ্ড ঢেকীয়াপতীয়া এইদৰে হাবিৰ পৰা ৰাজপথলৈ ওলাই আহিছে আৰু সেই হাবিৰ পৰা ৰাস্তালৈ ওলাই আহি হঠাৎ দুটা ঢেকীয়াপতীয়াই এইদৰে যুঁজ লাগিবলৈ চেষ্টা কৰিছে আমি তাৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আৰু এই বাঘৰ গুজৰণি শুনি এক প্ৰকাৰ ৰোমাঞ্চিত হৈ পৰিছে পৰ্যটকৰ দলটো টুৰিষ্ট গাইড ৰাজদীপ গগৈয়ে নিজৰ কেমেৰাত বন্দী কৰিছে এই বিৰল দৃশ্য যেটো দৃশ্য দেখিবলৈ পোৱা গ'ল কহৰা ৰেঞ্জত গাড়ী আগতে